নমস্কাৰ আজিৰ অনুষ্ঠানটিলে মই ৰেখাই সকলোকে স্বাগতম জনাইছো আৰু আমি লৈ আহিছো সেপ্টেম্বৰ মাহৰ বাবে ৰাশিফলসমূহ মানে মেষ ৰাশিৰ পৰা মীন ৰাশিৰ ব্যক্তিসকলৰ কিদৰে পাৰ হ'ব সেপ্টেম্বৰ মাহটো তাৰ লগতে তেওঁলোকৰ বাবে শুভ ৰং কি হ'ব শুভ সংখ্যা কি হ'ব আৰু তেওঁলোকৰ বাবে প্ৰতিকাৰ হিচাপে কি কি কাম তেওঁলোকে কৰিব লাগিব সেই সকলো বিষয়ে কথা পাতিম পিছে আপোনাৰনো কি ৰাশি সেয়া কমেন্ট বক্সত গৈ কমেন্ট কৰি জনাবলৈ নাপাহৰিব পিছে আহক আমি পলম নকৰো আজিৰ অনুষ্ঠানটিত আমাৰ আজিৰ অতিথিক স্বাগতম জনাও আৰু আজি ৰাশিফলসমূহ আপোনালোকলৈ বুলি আগবঢ়াব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়াই আহক পলম নকৰো তাৰ সৈতে কথা পাতো ভৃগু অনুষ্ঠানটিলৈ স্বাগতম হয় ধন্যবাদ হয় আমি আৰম্ভ কৰো মেষ ৰাশিৰ পৰা কেনেকুৱা হ'ব সেপ্টেম্বৰ মাহটো সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ হবে এই সেপ্টেম্বৰ মাহৰ বহু গ্ৰহৰ তাৰতম্য আমি দেখিবলৈ পাইছো আৰু সেই অনুপাতে বিভিন্ন ধৰণৰ গ্ৰহৰ পৰিক্ৰমাও যেটো পৰিৱৰ্তন হৈছে চন্দ্ৰ গ্ৰহণ সূৰ্য গ্ৰহণৰ পৰিক্ৰমাৰ লগে লগে আমাৰ জাতক জাতিকাসকলৰ ভাগ্য চক্ৰত বহুখিনি পৰিৱৰ্তন হয় আৰু সেই অনুৰূপে আমাৰ গণনাই বিশেষভাৱে মেষ ৰাশি জাতক জাতিকাসকলক কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে আমি তাৰ বিশ্লেষণ কৰিব লাগিব মেষ ৰাশিৰ গ্ৰহ হৈছে মংগল অধিপতি গ্ৰহ মংগল সেই সূত্ৰে আমি চাম যে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰথমতেই যাম তেখেতসকলৰ দাম্পত্য জীৱন আৰু দাম্পত্য জীৱনত তেখেতসকলৰ বহুখিনি সুখী কাৰণ এইবাৰ গুৰুৰ কৃপা তেখেতসকলৰ জীৱনৰ বহুখিনি বেয়া প্ৰভাৱ নাইকিয়া হৈছে ফলত তেখেতসকলৰ মন আনন্দৰে ভৰি পৰিছে লগতে তেখেতসকলৰ চাম স্বাস্থ্যৰ ক্ষেত্ৰত যদি চাওঁ স্বাস্থ্যত কিছুমান অলপ খেলিমেলি দেখা পাব ছেপ্টেম্বৰ মাহৰ 18 তাৰিখৰ আগলৈকে তেখেতসকলৰ অলপ পুৰণি বেমাৰৰ যিবিলাকৰ প্ৰব্লেম আছে সমস্যা আছে সেই সমস্যাসমূহৰ কাৰণে অকমান নিজৰ শৰীৰটোৰ লগত যুদ্ধ কৰি থাকিব লাগিব সেইকাৰণে নিজৰ শৰীৰটোৰ ক্ষেত্ৰত অকণমান মনোযোগ দিব এতিয়া আমি চাম তেখেতসকলৰ শিক্ষা যিসকলে শিক্ষা গ্ৰহণ কৰি আছে বা শিক্ষাৰ লগত জড়িত হৈ আছে তেনেকুৱা ব্যক্তিসকলৰ ক্ষেত্ৰতো মা সৰস্বতীৰ কৃপাত তেখেতসকলৰ খুবেই এইবাৰ ভাল ফল বা নতুন কোনোবা এটা সংস্থানৰ লগত বা নতুন কোনোবা এটা অনুষ্ঠানৰ লগত জড়িত হোৱাৰ সম্ভাৱনা বেছি আৰু আমি চাইছো যে ভ্ৰমণ যদি চাওঁ যদি ভ্ৰমণৰ ক্ষেত্ৰত দেখিম তেখেতসকলৰ মনত খুব আনন্দ বা উৎসাহ তেখেতসকলে পাব মানে মনটোত এইবাৰ কি হয় এনাৰ্জি তেনেকে তেখেতসকলৰ গুৰু আৰু বুধৰ কৃপাৰ ফলত তেখেতসকলৰ মনৰ কি হয় এনাৰ্জিটো বেছি হ'ব ফলত আনন্দিত হৈ থাকিব আৰু ভ্ৰমণ কাৰ্যটো তেখেতসকলে শুভভাৱে আগবাঢ়ি যাব পাৰিব মানে কৃতকাৰ্য হ'ব পাৰিব আৰু প্ৰেমিকাসকলৰ যদি চাওঁ তেখেতসকলৰ কিন্তু নতুন যোগৰ সম্ভাৱনা আছে নতুন বিবাহৰ পাত্ৰ পাত্ৰীসকলৰ কাৰণে এইবাৰ খুবেই এটা ভাল সুযোগ আহিব আৰ্থিক ক্ষেত্ৰত তেখেতসকলৰ মানে খুব এটা অভাৱ বা অনাটন নহয় যদিও মধ্যমভাৱে তেখেতসকলে মানে মাজে মাজে সমস্যা আৰু মাজে মাজে এই সমাধান দুটা মিলাই কিনে তেখেতসকলে সুন্দৰভাৱে এই মাহটো আগবাঢ়ি যাব পাৰিব শুভ সংখ্যা শুভ ৰং আৰু মেষ ৰাশিৰ জাতক জাতিসকলৰ শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে কমলা এই ৰং ব্যৱহাৰ কৰিব প্ৰতিকাৰ হিচাপে তেখেতসকলে কি কৰিব মেষ ৰাশিৰ জাতক জাতিকাৰ অধিপতি মংগল গ্ৰহ আৰু সেইকাৰণে তেখেতসকলে প্ৰতিদিনে ৰাতিপুৱা তেখেতসকলে হনুমান চালিচা পাঠ কৰক আমি আগবাঢ়িছো বৃষ ৰাশিলৈ আৰু শুক্ৰ গ্ৰহৰ মানে ৰাশি প্ৰথমটো ৰাশি বৃষ ৰাশি কেনেকুৱা হ'ব বৃষ ৰাশি জাতক জাতিকাসকলৰ অধিপতি শুক্ৰ কিন্তু শুক্ৰ তেখেতসকলৰ ঘৰৰ পৰা নিজৰ ঘৰ এৰি পেলাই তাৰ ঘৰত অধিষ্ঠিত হৈ আছে ফলত বৃষ ৰাশি জাতক জাতিকাসকলৰ শৰীৰৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে বা তেখেতসকলৰ যদি ভ্ৰমণো যদি কৰিব বিচাৰে তাত তেখেতসকলৰ বাধা আহিব পাৰে আৰু পৰিয়ালৰ মাজত কিছু মতানৈক্য থাকিলেও কিন্তু এই ছেপ্টেম্বৰ মাহত ভাল পৰিৱেশ বুলিয়ে ক'ব লাগিব ভাল পৰিৱেশৰ মাজতে থাকিব পাৰিব কিন্তু নিজৰ যি ইচ্ছা বা নিজৰ যি আকাংক্ষা অনুসৰি যিমানখিনি কষ্ট কৰে তাৰ সিমান পৰিমাণে তেখেতসকলে সুফল নাপাব ফলত তেখেতসকলৰ কি হয় মনটো অশান্ত হৈ থাকিব পাৰে সেইকাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰেছাৰ আদি ৰোগৰ ক্ষেত্ৰত আপোনালোকে অলপ যত্ন ল'ব মনটোক আনন্দিত কৰি ৰাখিবলৈ চেষ্টা ৰাখিব দাম্পত্য জীৱনত সুস্থিৰ পৰিৱেশ নহলেও মোটামুটি আপোনালোকে এটা বেলেঞ্চত থাকিব পাৰিব আৰু বিবাহ আদি কাৰ্যত যদি আপোনালোকৰ যিসকল প্ৰেমিক আছে প্ৰেমিকাৰ লগত তেখেতসকলৰ মনোমালিন্য হোৱাৰ সম্ভাৱনা থাকিব পাৰে কাৰণ যদি বৃষ ৰাশিটো জাতকৰ হয় তেতিয়াহ'লে কি হয় তেওঁ বেছিভাৱে টেনচন বা চিন্তাত থাকিব পাৰে গতিকে এই ক্ষেত্ৰত বা অযথা কিছুমান চিন্তা আহিব পাৰে এই ধৰণৰ সমস্যা কিছুমান তেখেতসকলক এই ছেপ্টেম্বৰ মাহত আমনি কৰিব পাৰে সেইকাৰণে নজৰ ৰাখিব যাতে আপোনালোকৰ এই চিন্তাসমূহৰ কাৰণে বিভিন্ন ধৰণৰ ৰোগ নহয় আৰ্থিকত কি হৈছে আমি যেটা আগতে কৈ দিলো যে আশানুৰূপ ফল নাপাব গতিকে যিমানখিনি কষ্ট কৰিছে ব্যৱসায় কৰক বা চাকৰি কৰক যিমানখিনি কষ্ট কৰি ধন অৰ্জন কৰিব সেই ধন অযথা নষ্ট হোৱাৰ সম্পূৰ্ণভাৱে কি হয় সম্ভাৱনাটো বেছি সেইকাৰণে ধন আহিলেও যাতে চিন্তা সহকাৰে শৰীৰৰ প্ৰতি মনোযোগ দি নিজৰ ধন ব্যৱহাৰ কৰিবলৈ যত্ন ৰাখিব আৰু
গুৰু আৰু ইষ্ট দেৱতাক সদায় প্ৰণাম জনাব। প্ৰতিকাৰ হিচাপে আপোনালোকৰ এই দুটা কাম কাৰ্য কৰিলে খুবেই শুভ হ'ব। আৰু শিক্ষা, যিসকলে শিক্ষা আহৰণ কৰিছে, শিক্ষাৰ্থী বিদ্যাৰ্থীসকলৰ কাৰণে সুস্থিৰ পৰিৱেশ নহ'ব পাৰে, কাৰণ তেখেতসকলৰ বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে। আৰু সেই সমস্যাৰ মাজতে আপোনালোকে কিন্তু নিজৰ কৃতকাৰ্যৰ কাৰণে যিমানখিনি চেষ্টা কৰিছে নিশ্চয় আপোনালোকে হয়তো কৃতকাৰ্য হ'ব পাৰিব, কিন্তু আশানুৰূপ ফল পোৱাৰ পৰা অলপ আঁতৰি মানে যিমানখিনি ভাবিছিল তাতকৈ অলপ কম হ'ব। সেইকাৰণে যত্ন সহকাৰে চেষ্টা কৰক, নিশ্চয় আপোনালোকৰ যি গ্ৰহৰ দোষ আছে সেই গ্ৰহৰ দোষসমূহ নাইকিয়া হ'ব। তাৰ কাৰণে আপোনালোকে প্ৰতিদিনে ৰং হিচাপে আপোনালোকে নীলা কালাৰ ব্যৱহাৰ কৰিব আৰু শুভ সংখ্যা আপোনালোকে 2 ব্যৱহাৰ কৰিব। আমি বৃষ ৰাশি জাতক জাতিকাসকলৰ খুব সুন্দৰকে পাৰ হৈ যাতে ছেপ্টেম্বৰ মাহটো আশা ৰাখিছো। আমি আগবাঢ়িম মিথুন ৰাশিলৈ, যিটো হৈছে আমাৰ বুধ গ্ৰহৰ প্ৰথমটো ৰাশি। কেনেকুৱা? মিথুন ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে অৰ্থাৎ 4 তাৰিখলৈকে কিছু সমস্যা সৰু সৰু কিছুমান সমস্যা আহিব পাৰে, কিন্তু তাৰপিছত আপোনালোকৰ সুন্দৰ হৈ যাব। আৰু তাৰ কাৰণে আপোনালোকে কি কৰিব, নিজে অলপ সজাগ হৈ থাকিব লাগিব আৰু স্বাস্থ্য সম্পৰ্কে সাৱধান হৈ থাকিব লাগিব। স্বাস্থ্যটো হৈছে কি, যেনেকুৱা ধৰণৰ আমি ক'লো যে 4 তাৰিখলৈকে সমস্যা সৰু সৰু হ'ব পাৰে, কিন্তু যদি গুৰুত্ব নিদিয়ে কি হয়তো পিছত ভয়ানক হৈ যাব পাৰে। গতিকে মিথুন ৰাশি জাতক জাতিকাসকলে এই সময়খিনি অলপ সাৱধানতে স্বাস্থ্যটোক নজৰ দিব। খোৱা খাদ্যৰ ক্ষেত্ৰত হওক বা যিকোনো ধৰণৰ য'তে ত'তে পানী জাতীয় বস্তু ব্যৱহাৰ নকৰিব, এইবোৰে আপোনাৰ শৰীৰত বাধা আনিব পাৰে। আৰু আৰ্থিক ক্ষেত্ৰত কি হৈছে, যিমান ধন আপোনালোকৰ হাতত আছে সেই ধনৰ কিছু অংশ কিন্তু এই ছেপ্টেম্বৰ মাহত নষ্ট হ'ব পাৰে বা ব্যৱহাৰ হ'ব পাৰে। হাতত থকা ধন তাৰমানে এইবাৰ আপোনাৰ খৰচ হোৱাৰ সম্ভাৱনা আছে। ধন কিন্তু খৰচ হ'বই নিশ্চয়, গতিকে আপুনি সেই ধনৰ সৎ ব্যৱহাৰৰ কাৰণে নিজে চিন্তা কৰি কাম কৰিব। হয়। আৰু দাম্পত্য জীৱন আপোনালোকৰ এইবাৰ খুবেই শুভ, আৰু প্ৰেমিক প্ৰেমিকাসকলে নিশ্চয় কৃতকাৰ্য হ'ব পাৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে কেনেকুৱা? শিক্ষাৰ্থীসকলৰ কাৰণেও তেখেতসকলৰ কাৰণে খুবেই ভাল। নিজৰ কৃতকাৰ্যতা অৰ্জন কৰিব পাৰিব, কষ্ট কৰিব, আৰু সেই অনুপাতে তেখেতসকলে ফলো লাভ কৰিব। হয়, ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণ নিশ্চয় কৰিব পাৰিব। ভ্ৰমণৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ বাধা নাই। আপোনালোকৰ মনত যেনেকুৱা ধৰণৰ ভ্ৰমণ কাৰ্যই নাথাকক, সেই কাৰ্য কিন্তু আপোনালোকৰ সোনকালে ছেপ্টেম্বৰ মাহত লাভ কৰিব। আমি শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ সংখ্যা হৈছে আপোনালোকৰ 4 আৰু শুভ ৰং হৈছে আপোনালোকৰ ৰঙা বা উজ্জ্বল কালাৰ। যিকোনো ধৰণৰ উজ্জ্বল কালাৰে আপোনালোকে ব্যৱহাৰ কৰক যিকোনো শুভ কাৰ্য কৰাৰ আগতে। মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব, বৃহস্পতিবাৰে বগা বস্তু আপোনালোকে দুখীয়া মানুহক খুৱাবলৈ যত্ন কৰক, নিশ্চয় আপোনালোকৰ শুভ হ'ব। আমি আগবাঢ়িছো এইবাৰ 4 নম্বৰ ৰাশিটোলৈ, যিটো হৈছে চন্দ্ৰগ্ৰহৰ ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰো সেই ঠিক তেনেকুৱাই, যেনেকুৱা ধৰণৰ মানে গতানুগতিক যিটো জীৱন চলি আহিছে তেনেকুৱা ধৰণে চলি থাকিব। তাৰ মাজতে কিন্তু তেখেতসকল 18 তাৰিখৰ পিছত নিশ্চয় কি হয়, পৰিৱৰ্তন তেখেতসকলে নিজে লাভ কৰিব। আৰু তাৰ কাৰণে কি হৈছে, তেখেতসকলৰ মনৰো কিছুমান পৰিৱৰ্তন হ'ব। যিহেতু গ্ৰহৰ পৰিৱৰ্তনসমূহ হৈছে, লগে লগে তেখেতসকলৰ মনৰো বহুখিনি পৰিৱৰ্তন হ'ব। পুৰণি বেমাৰ যদি হৈ আছে তেতিয়াহ'লে কিন্তু আপোনালোকে সাৱধান হৈ থকাটো দৰকাৰ, নহ'লে কিন্তু সেইটো আকৌ এইবাৰ হৈ পেলাই বহুখিনি ধন নষ্ট হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত নজৰ দিব লাগিব। ঠিক তেনেকে ধন যিমান পৰিমাণৰ আহৰণ কৰিছে, যেনেকে কষ্ট কৰি অৰ্জন কৰিছে, সিও কিন্তু অযথা নষ্ট হ'ব পাৰে। সেইকাৰণে সাৱধান থাকিব, নিশ্চয় আপোনালোকৰ ভাল হ'ব। আৰু 18 তাৰিখৰ পিছত নিশ্চয় আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা, যি ধৰণৰ আপোনালোকে কাৰ্য নকৰক কিয়, একেবাৰে যে প্ৰপাৰ আশাটো যিভাৱে কৰিছে তাত ওচৰলৈকে যাব, কিন্তু সম্পূৰ্ণভাৱে ফল নাপালেও কিন্তু বহুখিনি আপোনালোকৰ শিক্ষাৰ্থীসকলে কিন্তু মন ভাঙি দিব নালাগে। বহুখিনি মনৰ ইচ্ছা অনুসৰি আপোনালোকে ফল লাভ কৰিব। কিছু পৰিমাণে ব্যৰ্থতা হ'ব পাৰে, কিন্তু সেই ব্যৰ্থতা কিন্তু খন্তেকীয়া। আপোনালোকৰ যি ধৰণৰ মানে গ্ৰহৰ দোষ আপোনালোকৰ কুণ্ডলীত আছে, সেই কুণ্ডলীৰ দোষসমূহ যদি প্ৰতিকাৰ কৰি নিশ্চয় আগবাঢ়ে, এই কৰ্কট ৰাশি জাতক জাতিকাসকলে ছেপ্টেম্বৰ মাহত খুবেই ভাল ফল লাভ কৰিব। সম্পৰ্ক আৰু আমি ভ্ৰমণটো চাই লওঁ। ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ। সম্পৰ্কবোৰ চাওঁ, সম্পৰ্কৰ ক্ষেত্ৰত মাজে মাজে মতানৈক্য হ'ব পাৰে, আৰু সেই মতানৈক্যসমূহ ছেপ্টেম্বৰ মাহৰ শেষলৈকে নাইকিয়া হ'ব। আৰু এই মাহটোত মোটামুটি পৰিয়ালৰ মাজতো এক সুন্দৰভাৱে আপোনালোকৰ মানে মিলা প্ৰীতি বাঢ়িব। প্ৰতিকাৰ শুভ সংখ্যা, শুভ ৰং। কৰ্কট ৰাশি জাতক জাতিকাসকলে 7 সংখ্যাটো ব্যৱহাৰ কৰিব, আৰু শুভ ৰং হিচাপে আপোনালোকে হালধীয়া ৰং ব্যৱহাৰ কৰিব। আৰু যি আপোনালোকৰ প্ৰতিকাৰ হৈছে আপোনালোকে কি কৰিব, যে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰক, নিশ্চয় আপোনালোকৰ শুভ হ'ব। আমি আগবাঢ়িছো সিংহ ৰাশিলৈ, আৰু আমাৰ সূৰ্য দেৱতাৰ ৰাশি সিংহ ৰাশি কেনেকুৱা হ'ব? সিংহ ৰাশি জাতক জাতিকাসকল খুবেই শক্তিশালী, আৰু যদিও শক্তিশালী তাৰ মাজত তেখেতসকলৰ গ্ৰহৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজত কিছুমান তেখেতসকলৰ জীৱনৰ গতি বা কাৰ্যত বাধা
আহিব পাৰে আৰু সেইসমূহ লক্ষ্য ৰাখি ছেপ্টেম্বৰ মাহৰ জাতক জাতিকাসকলৰ কিন্তু ঠিক তেনেকুৱা ধৰণৰে কিছুমান পৰিৱৰ্তন হোৱা দেখা যায় যে তেখেতসকলৰ স্বাস্থ্য আগৰটো পৰিমাণত এইবাৰ বহুখিনি ভাল থাকিব। ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পিছত তেখেতসকলৰ মন আৰু শৰীৰ দুটাই ঠিক থাকিব, অৰ্থাৎ তেখেতসকলৰ যি অৰ্জন কৰা ৰাস্তাটো থাকে সেই অৰ্জন কৰা ৰাস্তাটো আৰু কিছু পৰিমাণে আগতে যদি কিছু কম হৈ আছিলে এইবাৰ তেখেতসকলৰ লাভ হ'ব, মানে ব্যৱসায় কৰা ব্যক্তিসকলৰ আৰ্থিকৰ ক্ষেত্ৰত কৈছে আপুনি। তেখেতসকলৰ যিসকলে ব্যৱসায় কৰি আছে বা এনেকুৱা ধৰণৰ বেপাৰ বাণিজ্য কৰি আছে তেখেতসকলৰ ক্ষেত্ৰত এইবাৰ কিন্তু মা লক্ষ্মীৰ কৃপা লাভ কৰিব। হয়, সম্পৰ্ক, শিক্ষা আৰু ভ্ৰমণটো যদি সম্পৰ্কবোৰ তেখেতসকলৰ মোটামুটি কি হয় ঠিকেই থাকিব, শিক্ষাটো তেখেতসকলে খুবেই ভাল, যিখিনি তেখেতসকলে কষ্ট কৰিছে সেই কষ্টৰ ফল তেখেতসকলে নিশ্চয় লাভ কৰিব। তাৰ কাৰণে কিন্তু মনটোক স্থিৰ ৰাখিব লাগিব আৰু যিহেতু হঠাতে মনটো উগ্ৰ হৈ যাব পাৰে, ফলত তেখেতসকলৰ ফ্ৰেণ্ড চাৰ্কেল কিবা কৈ দিব পাৰে, গতিকে এই তেনেকুৱা ভাৱে তেখেতৰ বিদ্যাটো বাধা আহি যাব পাৰে। সেইকাৰণে শিক্ষাগুৰু সদায় নম্ৰতাৰে তেখেতসকল শ্ৰদ্ধা হয়, তেখেতক প্ৰণাম জনাওক, নিশ্চয় তেখেতসকলক সকলে আশানুৰূপ ফল লাভ কৰিব। ভ্ৰমণটো কেনেকুৱা হ'ব? ভ্ৰমণ ক্ষেত্ৰত আমি চাইছো যে ছেপ্টেম্বৰ মাহৰ শেষলৈকে তেখেতসকলৰ ভ্ৰমণৰ যোগ এটা আছে, তাৰ আগত তেখেতসকলে ভ্ৰমণটো নকৰাই ভাল। সিংহ ৰাশি জাতক জাতিকাসকলে ছেপ্টেম্বৰ মাহৰ শেষৰ সময়ছোৱাতহে ভ্ৰমণটো তেখেতসকলৰ কাৰণে শুভ হ'ব। হয়, প্ৰতিকাৰ শুভ সংখ্যা শুভ। সিংহ ৰাশি জাতক জাতিকাসকলৰ এই শুভ সংখ্যাটো হৈছে 5। এই শুভ সংখ্যা ব্যৱহাৰ কৰিব যিকোনো ধৰণৰ শুভ কাৰ্য যোৱাৰ আগতে বা তাৰিখটো যদি আপোনালোকে চাই এই তাৰিখটোতো 5 তাৰিখ ধাৰ্য কৰিব, তেতিয়াহ'লে আপোনালোক কৃতকাৰ্য হোৱাটো নিশ্চিত। আৰু শুভ ৰং হৈছে আপোনালোকৰ যিকোনো লাইট কালাৰ, মানে পাতল কালাৰ, হয়তো বগাও পিন্ধিব পাৰে বা তেনেকুৱা ধৰণৰ আপুনি লাইট কালাৰ ব্যৱহাৰ কৰিব, নিশ্চয় আপোনালোকৰ শুভ হ'ব। প্ৰতিকাৰ হিচাপে আপোনালোকে সদায় ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিব আৰু অভাৱী মানুহক খুৱাব, নিশ্চয় আপোনালোকৰ ভাল হ'ব। আমি আগবাঢ়িছো এইবাৰ কন্যা ৰাশি। আমাৰ 6 নম্বৰ ৰাশিটো আৰু কন্যা ৰাশি বুধ গ্ৰহৰ ৰাশি কেনেকুৱা হ'ব? কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য 4 তাৰিখলৈকে অকণমান সমস্যা থাকিব পাৰে, গতিকে 4 তাৰিখৰ পিছত তেখেতসকলৰ স্বাস্থ্য বহুখিনি ভাল, অৰ্থাৎ ভালে যাব। আৰু তেখেতসকলৰ ইনকাম, আয় কৰা ৰাস্তাটো মোটামুটি তেখেতসকলৰ কি হৈছে, কিছু ক্ষেত্ৰত আগষ্ট মাহত অলপ বাধা আহিছিল, কিন্তু ছেপ্টেম্বৰ মাহত তেখেতসকলৰ কিছুমান ৰাস্তা তেখেতসকলে দেখিব, অৰ্থাৎ আয়ৰ ক্ষেত্ৰতো শুভ বুলি ক'ব পাৰি। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ তেখেতসকলৰ ফাৰ্ষ্ট হাফত অৰ্থাৎ 15 তাৰিখলৈকে তেখেতসকলৰ বহুখিনি সমস্যা আছিলে, আৰু এই সমস্যাসমূহৰ যিখিনি পৰিণতি সেই পৰিণতিখিনি তেখেতসকলে ছেপ্টেম্বৰ মাহত নিশ্চয় লাভ কৰিব, কিন্তু ছেপ্টেম্বৰ মাহৰ 15 তাৰিখৰ পিছত শিক্ষাৰ্থীসকলে কিন্তু বহুখিনি ভাল ফল লাভ কৰিব। ফলত কি হয়, ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা তেখেতসকলৰ মনৰ পৰিৱৰ্তন হ'ব, গতিকে তেখেতসকলৰ শিক্ষা আহৰণৰ কাৰণে এটা উদ্যম লাভ কৰিব, প্ৰেৰণা পাব। ফলত এই ছেপ্টেম্বৰ মাহৰ শেষলৈকে ভাল ফল পোৱাৰ সম্ভাৱনা আছে। সম্পৰ্ক ভ্ৰমণ কেনেকুৱা? সম্পৰ্ক মোটামুটি তেখেতসকলৰ সম্পৰ্কবোৰ ঠিকেই থাকিব আৰু মনটোক অস্থিৰ হ'ব নিদিব, উগ্ৰতা বাঢ়িব নিদিব। ফলত কি হয়, উগ্ৰতা হ'লে পৰিয়ালৰ মাজত বান্ধোনবিলাক নষ্ট হয়, কথাত কটাকটি হয়, সেইকাৰণে পৰিয়ালক সময় দিব আৰু যেতিয়াই কোনো বন্ধু বান্ধৱৰ লগত কথা পাতে অলপ সাৱধানেৰে কথা পাতিব, নহ'লে বন্ধু বান্ধৱৰ পৰাও আপোনালোকৰ কিন্তু সমস্যা বৃদ্ধি হ'ব পাৰে। ভ্ৰমণ কৰিব পাৰিব? ভ্ৰমণ নিশ্চয় আপোনালোকে কৰিব পাৰিব, ভ্ৰমণৰ যোগ আহিব, ভ্ৰমণৰ ক্ষেত্ৰত শুভ। এতিয়া আমি প্ৰতিকাৰ শুভ সংখ্যা আৰু শুভ ৰং। কন্যা ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা হৈছে 6 আৰু শুভ ৰং হৈছে আপোনালোকৰ কফি কালাৰ ব্যৱহাৰ কৰিব, কফি কালাৰ ব্যৱহাৰ কৰিব। আৰু প্ৰতিকাৰ হিচাপে আপোনালোকে কি কৰিব যে বুধবাৰ আৰু শুক্ৰবাৰ সদায় ৰাতিপুৱা নিজৰ পদূলিত চাকি বন্তি জ্বলাব আৰু দুখীয়া দৰিদ্ৰ মানুহক খুৱাবলৈ যত্ন ৰাখিব, শুভ হয়। আমি তুলা ৰাশিলে আগবাঢ়ো। আমাৰ শুক্ৰ গ্ৰহৰ দ্বিতীয়টো ৰাশি কেনেকুৱা হ'ব? তুলা ৰাশি জাতক জাতিকাসকলৰ এইবাৰ যিটো ছেপ্টেম্বৰ মাহৰ ফল খুবেই ভাল। তেখেতসকলৰ দাম্পত্য জীৱনত খুব সুন্দৰ, আনন্দিত হৈ থাকিব পাৰিব। পৰিয়াল আৰু পৰিয়ালৰ মাজত যিবিলাক বিভেদ আছিলে সেই বিভেদবোৰ নাইকিয়া হ'ব। স্বাস্থ্য সম্পৰ্কে তেখেতসকলে কিছু পৰিমাণে আগতকৈ সজাগ হ'ব, ফলত স্বাস্থ্য তেখেতসকলৰ কাৰণে শুভ। আৰু যিসকলৰ আৰ্থিক ক্ষেত্ৰত চাম, আৰ্থিক ক্ষেত্ৰতো কি হৈছে যে তেখেতসকলৰ যি ধন আহি আছে, হাতত জমা আছে, জমাপুঞ্জী তেখেতসকল লাগিব নালাগে, অৰ্থাৎ ধনৰ ক্ষেত্ৰত তেখেতসকলে খুবেই ভাল। সেইকাৰণে তুলা ৰাশি জাতক জাতিকাসকলে বিশেষভাৱে এইবাৰ নিশ্চয় বহুখিনি ভাল ফল লাভ কৰিব, অৰ্থাৎ ছেপ্টেম্বৰ মাহত তেখেতসকলৰ খুবেই শুভ হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ। আৰু যদি আমি বিদ্যাৰ্থীসকলকো ঠিক তেনেকুৱাকৈ ক'ব পাৰি যে তেখেতসকলৰ শৰীৰ ঠিকে থাকিব, মন ঠিকে থাকিব, ফলত দুগুণেই কষ্ট কৰিবলৈ চেষ্টা কৰিব, অৰ্থাৎ তেখেতসকলৰ কৃতকাৰ্য বহুখিনি বেছি হ'ব, ফলত সুন্দৰ হ'ব। ভ্ৰমণৰ যোগ আছে, নিশ্চয় তেখেতসকলে ভ্ৰমণ কৰিব পাৰিব আৰু ভ্ৰমণৰ লগতে তেখেতসকলে নতুন নতুন সুযোগো তেখেতসকলে লাভ কৰিব, অৰ্থাৎ ভ্ৰমণৰ পৰা তেখেতসকলৰ বেনিফিট হ'ব। হয়, প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং কি হ'ব? শুভ সংখ্যা হৈছে আপোনালোকৰ কাৰণে 4 আৰু শুভ ৰং আপোনালোকৰ যি ধৰণৰ মানে ফুটফুটীয়া কাপোৰ যদি পিন্ধিব পাৰে তেতিয়াহ'লে খুবেই মানে আপোনাৰ কৃতকাৰ্য হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰটো কি কৰে? প্ৰতিকাৰ হিচাপে আপোনালোকে শনিবাৰে সন্ধিয়া
শনি মন্দিৰত চাকি বন্তি জ্বলাওক, নিশ্চয় আপোনালোকৰ শুভ হ'ব। আমি আগবাঢ়িছো বৃশ্চিক ৰাশিলে মংগল গ্ৰহৰ বা মংগলৰ দ্বিতীয়টো ৰাশি। মংগল গ্ৰহৰ ৰাশি হৈছে বৃশ্চিক ৰাশি আৰু ই নিজস্ব ৰাশি। গতিকে এই বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহত শাৰীৰিক সমস্যা আহিব পাৰে। ছেপ্টেম্বৰ মাহটো গোটেই মাহটো তেখেতসকলৰ শৰীৰটো দুৰ্বল ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে এই সমস্যাসমূহ তেখেতসকল থাকিব পাৰে। গতিকে এই যে সমস্যা বহুত ডাঙৰ সমস্যা নহয়, সাৱধান থাকিলে খাদ্য খানাবোৰ ঠিকমতে ৰাখিলে নিশ্চয় আপোনালোকে এই ছেপ্টেম্বৰ মাহটো পাৰ কৰি যাব পাৰিব। আৰু ইনকামৰ ৰাস্তাটো চাওঁ, ধনৰ আগমন চাওঁ, তেতিয়াহ'লে দেখিছোঁ যে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰত আছে, কিন্তু এই মাহটোত অৰ্থাৎ ছেপ্টেম্বৰ মাহত কিছু পৰিমাণে কম হ'ব। অৰ্থাৎ বহুখিনি বাধা আহিব পাৰে। হয়তো আপোনালোকৰ চাৰ্কুলত আপোনালোকে ধন অৰ্জন কৰি আছে, সেই বন্ধু বান্ধৱৰ পৰাই হওক বা পৰিয়ালৰ পৰাই হওক আপোনালোকে বহুখিনি বাধা পাব পাৰে। গতিকে এই বাধাসমূহ থাকিলেও যাতে আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মনটো স্থিৰ কৰি আপোনালোকে কৃতকাৰ্য হোৱাৰ কাৰণে যত্ন ৰাখিব। হয়, বিদ্যাৰ্থীসকলেও যদি কষ্ট সহকাৰে বিদ্যা অৰ্জন কৰিছে, কিন্তু তাৰো তেখেতসকলে বহুখিনি সমস্যা থাকিব পাৰে। তাৰ মাজতো কিন্তু আপোনালোকে আশানুৰূপ ফল লাভ কৰিবলৈ চেষ্টা যে কৰিছে, সেই চেষ্টাৰ ফলটো নিশ্চয় আপোনালোকে ছেপ্টেম্বৰ মাহৰ শেষলৈকে নিশ্চয় পাব। আৰু সম্পৰ্কবোৰ দাম্পত্য জীৱনত সুখী বুলি ক'ব পাৰি। মনে ভবা যিকোনো কাৰ্য বা পিতৃ মাতৃৰ পৰা আপোনালোকে নিশ্চয় সুখ লাভ কৰিব। আৰু মাজে মাজে পিতৃ মাতৃৰ শাৰীৰিক সমস্যা আপোনালোকৰ মনটো ব্যাকুল কৰিব পাৰে। গতিকে তেনেকুৱা ধৰণে এই ছেপ্টেম্বৰ মাহটো আপোনালোকে পাৰ কৰিব। আৰু ভ্ৰমণ যদি কৰিব বিচাৰিছে ছেপ্টেম্বৰ মাহত নহ'ব। ছেপ্টেম্বৰ মাহত কিছুমান আপোনালোকৰ শাৰীৰিক যিহেতু অসুবিধা আছে, ছেপ্টেম্বৰ মাহত নকৰাই আপোনালোকৰ কাৰণে ভাল। প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং। প্ৰতিকাৰ হিচাপে আপোনালোকে ৮ সংখ্যাটো ব্যৱহাৰ কৰিব। আৰু আপোনালোকে সদায় অলপ ৰংচঙীয়া কাপোৰ ব্যৱহাৰ কৰিব। মানে উজ্জ্বল কালাৰ হ'লেও আপোনালোকৰ খুবেই শুভ হ'ব এই ধৰণৰ কাপোৰ ব্যৱহাৰ কৰিব। প্ৰতিকাৰ হিচাপে আপোনালোকে বা বগলাক পূজা দিব পাৰে বা মা কামাখ্যাৰ ওচৰতো পূজা দিলে আপোনালোকে ফল লাভ কৰিব পাৰে। হয়, আমি ধনু ৰাশিলে আগবাঢ়িছো। বৃহস্পতিৰ ৰাশি ধনু ৰাশি কেনেকুৱা হ'ব? ধনুৰাশি জাতক জাতিকাসকলৰ যদি বছৰৰ পৰিক্ৰমাটো চাই, বছৰৰ বহুখিনি সময় তেখেতসকলৰ শুভ হৈ গ'ল, কিন্তু তাৰ মাজতে তেখেতসকলৰ কিছুমান চিন্তাধাৰাৰ পৰিৱৰ্তন হৈছে। ফলত তেখেতসকলৰ শাৰীৰিক সমস্যা কিছু পৰিমাণে আহিব পাৰে ছেপ্টেম্বৰ মাহৰ শেষলৈকে। আৰু সেই সমস্যাসমূহ কিছু খন্তেকীয়া যদিও নিজৰ শৰীৰৰ প্ৰতি যত্ন ৰাখিব লাগিব। আৰু ধন যেনেকৈ তেখেতসকলে ধন অৰ্জন কৰিছে, সেই ধনখিনি হাতত ৰাখিব নোৱাৰিব। কিছু পৰিমাণে অযথা নষ্ট হোৱাৰ সম্ভাৱনা আছে। গতিকে ধনৰ সেই নষ্ট হোৱা যি ধাৰণাটো সেই নাৰাখি আপোনালোকৰ মনটোক স্থিৰ কৰি যাতে সৎ পথেৰে সৎ জ্ঞানেৰে আপোনালোকে ধনখিনি ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে চেষ্টা ৰাখিব। বিদ্যাৰ্থীসকলৰ কাৰণে ঠিক তেনেকুৱাই। বিদ্যাৰ্থীসকলে শাৰীৰিকভাৱে কষ্ট কৰিছে ঠিকেই, বিদ্যা আহৰণৰ কাৰণে বহুখিনি যত্ন কৰিছে। আশানুৰূপ ফল নাপালেও কিন্তু তেখেতসকলৰ গুৰুৰ কৃপাত পলমকৈ হ'লেও তেখেতসকলে নিশ্চয় ফল লাভ কৰিব। হয়, দাম্পত্য জীৱনতো কিছু পৰিমাণে তেখেতসকলৰ খেলি মেলি থাকিব পাৰে। সেই খেলি মেলিসমূহ নোহোৱা হ'ব ছেপ্টেম্বৰ 18 তাৰিখৰ পিছত। ভ্ৰমণ তেখেতসকলৰ ছেপ্টেম্বৰ মাহৰ 22 তাৰিখৰ পিছত ভ্ৰমণ কাৰ্য হ'ব পাৰে। তাৰ কাৰণে আপোনালোকে কিন্তু সদায় ভ্ৰমণৰ আগত সদায় অলপ সাৱধান হৈহে ভ্ৰমণ কাৰ্যটো কৰাটো দৰকাৰ। হয়, শুভ সংখ্যা শুভ ৰং আৰু প্ৰতিকাৰটো হ'ব। শুভ সংখ্যা আপোনালোকৰ 1 আৰু শুভ ৰং হৈছে আপোনালোকৰ হালধীয়া ব্যৱহাৰ কৰিব। নিশ্চয় আপোনালোকৰ শুভ ৰং ব্যৱহাৰ কৰি যিকোনো শুভ কাৰ্য কৰিলে নিশ্চয় তাৰ পৰা শুভ ফলেই লাভ কৰিব। আৰু প্ৰতিকাৰ হিচাপে আপোনালোকে গুৰুস্থানীয় ব্যক্তি, পিতা মাতা সকলোকৰ তেনেকুৱা জাতীয় ব্যক্তিক আপোনালোকে শ্ৰদ্ধা কৰিব, ভক্তি ৰাখিব। আৰু পাৰিলে তেনেকুৱা ব্যক্তিক অকণমান মৰমৰ মাত আৰু ভাল খাদ্য খোৱাবলৈ যত্ন ৰাখিব। ভাল হ'ব। হয়, আমি আগবাঢ়িছো মকৰ ৰাশিলে। শনিৰ প্ৰথমটো ৰাশি মকৰ ৰাশি কেনেকুৱা হ'ব? মকৰ ৰাশি এইবাৰ শনি যিহেতু প্ৰথম মানে কি হৈছে, যিটো চাৰি-চাতি শনি চাৰি-চাতি তেখেতৰ পৰা ছেপ্টেম্বৰ মাহত আঁতৰিব। খুবেই ভাল হ'ব। মকৰ ৰাশি জাতক জাতিকাসকলৰ কিন্তু কি হৈছে, মনটো কিছু অস্থিৰ হৈ আছিলে। পটাককে যে গুচি যোৱাৰ লগে লগে শনি গুচি যোৱাৰ লগে তেনেকুৱা নহয়। যিখিনি সমস্যা তেখেতসকলৰ হৈ আছিলে লাহে লাহে আঁতৰিব। ছেপ্টেম্বৰ মাহৰ স্বাস্থ্যও তেখেতসকলৰ বহুখিনি আগত ভাল হ'ব। আৰু শাৰীৰিক মানসিক এই দুটা কাৰ্য তেখেতসকল যেতিয়া সুস্থ হ'ব, ধনৰ যিটো আগমন কৰা ৰাস্তা সেইটো তেখেতসকলৰ লাহে লাহে পৰিৱৰ্তন হ'ব। অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 22 তাৰিখৰ পিছত তেখেতসকলে বহুখিনি শুভ ফল লাভ কৰিব। আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰতো তেখেতসকলে সুখী হৈ থাকিব পাৰিব। তাৰ কাৰণে কিন্তু অলপ চেক্ৰিফাইচ কৰিব লাগিব। তেনেকুৱা ধৰণৰ সময় দিব লাগিব, পৰিয়ালৰ মাজত থাকিব লাগিব। তেতিয়াহে আপোনালোকৰ সেই সংসাৰখনো ভালেই থাকিব। প্ৰেমিকাৰ মাজতো বান্ধনবোৰ অলপ ঢিলা হৈ গৈছিলে, সেইসমূহ বান্ধন লাহে লাহে জোৰ খাবলৈ মানে সময় আহি গৈছে। গতিকে এই জোৰোৱাৰ সময়টোত আপোনাৰ মনটোক স্থিৰ কৰি সকলোবোৰ কথা চিন্তা চালি জাৰি চাই পেলাই নিশ্চয় ডিচিশ্যন ল'ব পাৰিব। আমি ভ্ৰমণটো চাওঁ। হয়, ভ্ৰমণ কাৰ্য আপোনালোকৰ এইবাৰ ছেপ্টেম্বৰ শেষলৈকে আহিব। কিছু পৰিমাণে সাৱধান হৈ পেলাই ভ্ৰমণ কাৰ্য কৰাটো ভাল।
যিহেতু কিছু বাধা আপোনালোকৰ আছে আৰু সেইকাৰণে মনটো অস্থিৰ হৈ কাৰণ শুক্ৰ নিচস্ত হৈ থাকিব পাৰে। গতিকে সেই নিচস্ত সময়খিনিত কি হয় বহুখিনি মনৰ আগ্ৰহ বা একাগ্ৰতা বৃদ্ধি হয়, হঠাতে বৃদ্ধি হয়, হঠাতে নাইকিয়া হয়, তেনেকুৱা হয়। গতিকে এই ধৰণৰ হঠাতে হোৱা বস্তু বহুখিনি ক্ষেত্ৰত শৰীৰত বা ভ্ৰমণত বাধা দিব পাৰে। গতিকে সকলোবোৰ সিদ্ধান্ত চালি জাৰি চাইহে ল'ব। শিক্ষাৰ্থীসকলৰ কেনেকুৱা যাব? শিক্ষাৰ্থীসকলৰ মনটো এটা উগুল থুগুল ভাৱ আহিব পাৰে, যিহেতু মানে দৈত্যগুৰু অলপমান স্থানৰ পৰিৱৰ্তন হৈছে। গতিকে এই মনত উগুল থুগুল ভাৱ লৈ কৰা কাৰ্যতে বহুখিনি সমস্যা আহিব পাৰে। সেইকাৰণে মনটোক স্থিৰ ৰাখি বিদ্যা গ্ৰহণ কৰিবলৈ যত্ন কৰক, নিশ্চয় আপোনালোকে শুভ ফল লাভ কৰিব। হয়, প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং কি? মকৰ ৰাশিৰ জাতক জাতিকাসকলে প্ৰতিকাৰ হিচাপে আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা হনুমান চালিচা পাঠ কৰক, নিশ্চয় আপোনালোকৰ শুভ হ'ব। আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ 2 ব্যৱহাৰ কৰিব, যিকোনো শুভ কাৰ্যত 2 ব্যৱহাৰ কৰিব। আৰু শুভ ৰং আপোনালোকে বগা কালাৰ ব্যৱহাৰ কৰিব। আমি আগবাঢ়িছো পৰৱৰ্তী ৰাশিটোলৈ, যিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশি শনি গ্ৰহৰ দ্বিতীয়টো ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আগৰ যি আগষ্ট মাহত যিখিনি ফল লাভ কৰি গৈছে সেইখিনি তেখেতসকলে প্ৰত্যেকে নিজে অনুভৱ কৰিব পাৰিব, নিজেই কিমানখিনি তেখেতসকলে পালে, কি হেৰুৱালে, এনেকুৱা ধৰণৰ বহুখিনি কথা আহি পৰে। আৰু সেই অনুপাতে যদি চাওঁ ছেপ্টেম্বৰ মাহতো কিন্তু তেখেতসকলৰ জীৱনৰ বহুখিনি সময় এই চিন্তা ভাৱনা কৰাতেই গুচি যাব। অৰ্থাৎ তেখেতসকলে মানসিকভাৱে বহুত চিন্তা কৰিব লাগিব, চিন্তা কৰাৰ প্ৰৱণতা বাঢ়ি যাব। এইবিলাক গ্ৰহৰ প্ৰভাৱতে হয়। আৰু সেইকাৰণে কি হৈছে স্বাস্থ্যৰ ক্ষেত্ৰতো কিন্তু তেখেতসকলৰ হঠাতে মনটো গভীৰ হোৱাৰ কাৰণে ভাল নালাগিব, স্বাস্থ্যটো আজি উদ্যমটো নাইকিয়া হ'ব, প্ৰেৰণাটো নাথাকিব, ফলত শাৰীৰিকভাৱে কিছু সমস্যা আহিব পাৰে। আৰু ধনৰ আগমন কৰিব মানে যিটো ৰাস্তা আছে, ধন যেনেকে আপোনালোকে অৰ্জন কৰি আছে, সেই ধন অৰ্জন কৰাৰ ক্ষেত্ৰতো কি হৈছে মনটোক বাধা হ'ব নিদিব, মনক আগ্ৰহ একাগ্ৰতাৰে আগবঢ়াই নিয়া নিশ্চয় শুভ হ'ব। বিদ্যাৰ্থীসকলেও ঠিক তেনেকুৱা ধৰণে চেষ্টা কৰিব, নিশ্চয় তাৰ ফলত আপোনালোকৰ ছেপ্টেম্বৰ 22 তাৰিখৰ পিছত বিদ্যা গ্ৰহণ কৰা যিটো আপোনালোকৰ হায়াৰ ষ্টাডি কৰি আছে যিসকলে, তেখেতসকলে ভাল ফল লাভ কৰিব। আৰু যিসকল টিচাৰ্ছ লাইনত মানে শিক্ষকতা কৰি আছে, শিক্ষকতা কৰা সকলৰ ক্ষেত্ৰত কিন্তু এটা ভাল খবৰ অহাৰ সম্ভাৱনা এই ছেপ্টেম্বৰ মাহত আছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য জীৱন কিছু পৰিমাণে সমস্যা আহিব পাৰে, এই সমস্যাসমূহ খন্তেকীয়া হৈ থাকিব। আৰু ছেপ্টেম্বৰ মাহৰ 25 তাৰিখৰ পিছত এই সমস্যাসমূহ নাইকিয়া হ'ব। কেৱল আপোনালোকে সাৱধান হ'ব যাতে কথাৰে কটাকটি কৰি সমস্যা বৃদ্ধি নকৰে। তাৰ কাৰণে কথা কওঁতে সদায় মুখখন অকণমান চম্ভালি ৰাখিব। মুখৰ পৰা ওলোৱা শব্দই আন মানুহক আঘাত কৰি সেই শব্দৰ দ্বাৰাই আপোনালোকৰ পৰিয়ালৰ মাজতো বিভিন্ন বিভেদৰ সৃষ্টি হ'ব পাৰে। গতিকে সাৱধান। আৰু তেওঁলোকৰ বাবে প্ৰতিকাৰ শুভ সংখ্যা আৰু শুভ ৰং কি? কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে 3টা বাৰ পাৰিলে নিৰামিষ গ্ৰহণ কৰিব, মঙলবাৰ, শনিবাৰ আৰু দেওবাৰ। এই 3টা বাৰত পাৰিলে নিৰামিষ গ্ৰহণ কৰিলে আপোনালোকৰ পৰিয়ালৰ মাজত থকা সমস্যাসমূহ নাইকিয়া হ'ব, ধনৰ আগমন কৰিব, ৰাস্তাটো আপোনাৰ যি বাধা আছে সেই বাধাসমূহ নাইকিয়া হ'ব। তেনেকুৱা ধৰণে আপোনালোক প্ৰতিকাৰ কৰিবলৈ যত্ন কৰিব। হয়। আৰু শুভ সংখ্যা হৈছে আপোনালোকৰ কাৰণে 2, শুভ ৰং হৈছে আপোনালোকৰ কাৰণে কমলা কালাৰ ব্যৱহাৰ কৰিব, শুভ হ'ব। আমি আগবাঢ়িছো আমাৰ শেষৰটো ৰাশিটোলৈ, যিটো হৈছে মীন ৰাশি। কেনেকুৱা হ'ব? মীন ৰাশি বৃহস্পতি আমাৰ দ্বিতীয়টো ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ ছেপ্টেম্বৰ মাহৰ ফল ভাল বুলি ক'ব লাগিব। তেখেতসকলৰ স্বাস্থ্য আগৰ তুলনাত বহুখিনি যদি বেমাৰ হৈ আছিলে ভাল হ'ব, নিশ্চয় সুযোগ আহিব। তাৰমানে ভাল হোৱাৰ কাৰণে যিটো চেষ্টা, সেই চেষ্টাৰ ফলতে তেখেতসকলৰ শৰীৰৰ উদ্যমটো বাঢ়িব, ফলত শৰীৰটো ঠিকে থাকিব। আৰু পঢ়া শুনা যদি শিক্ষা আদি চাওঁ, শিক্ষাৰ ক্ষেত্ৰতো তেখেতসকলৰ কি হৈছে যে বিদ্যা গ্ৰহণ কৰা ব্যক্তিসকলৰ মনটো এলাহ ভাৱটো নাইকিয়া হ'ব, আঁতৰিব। আৰু ছেপ্টেম্বৰ মাহৰ 25 তাৰিখৰ পিছত তেখেতসকলে যদি কোনোবা কম্পিটিটিভ এক্সাম দিয়ে, সেই এক্সামৰ ফলত কিন্তু ভাল ফল লাভ কৰিব পাৰিব। আৰু সেইকাৰণে এই সময়খিনি ছেপ্টেম্বৰ মাহৰ সময়টো তেখেতসকলৰ খুবেই ভাল। আৰ্থিক ক্ষেত্ৰতো ঠিক মোটামুটিভাৱে মানে চলি যাব, কিন্তু ছেপ্টেম্বৰ মাহৰ 29 তাৰিখৰ পিছত কিছুমান খৰচ তেখেতসকলৰ বৃদ্ধি হ'ব পাৰে। আৰু সেইকাৰণে মানে সাৱধানতাৰে আগবাঢ়িলে বহুখিনি সুফল পাব। দাম্পত্য জীৱনত তেখেতসকলৰ শুভ, কেৱল কথাবোৰ তেখেতে মনোযোগেৰে শুনিবলৈ যত্ন ৰাখিব, শুনিব, তেতিয়াহে আপোনালোকৰ সম্পৰ্কবোৰ ভালে থাকিব। বেছিকে অন্যমনস্ক হৈ থাকে, ফলত তেখেতৰ কি হয়, যদি প্ৰেমিকা হয় ফলত তেখেতসকলৰ মনৰ মতানৈক্য হৈ যাব পাৰে। সেইকাৰণে এইবোৰ কথাত অলপ নজৰ দিব। নিশ্চয় আপোনালোকৰ ছেপ্টেম্বৰ মাহটো ভালদৰে। ভ্ৰমণটো কেনেকুৱা হ'ব? ভ্ৰমণো আপোনালোকৰ ঠিক মানে মোটামুটি ভালেই বুলি ক'ব লাগিব। যদি ভ্ৰমণ কৰিম বুলি পৰিকল্পনা কৰিছে তেতিয়াহ'লে ছেপ্টেম্বৰ মাহ 22 তাৰিখৰ পিছত কৰক, নিশ্চয় আপোনালোকৰ শুভ হ'ব। প্ৰতিকাৰ শুভ সংখ্যা শুভ ৰং। মীন ৰাশি জাতক জাতিকাসকলে পাৰিলে হাতত আপুনি কি কৰিব, এই যে বেলৰ শিপা পায়, বেলৰ শিপা ধাৰণ কৰিব, খুবেই ভাল হয়। কোনবাৰে ধাৰণ কৰিব লাগিব? মীন ৰাশি জাতক জাতিকাসকলে বিশেষভাৱে শুক্ৰবাৰ ধাৰণ কৰিলে খুব ভাল।
বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ দুটা বাৰতে তেখেতসকল কাম কৰিব পাৰে। হয় আৰু শুভ সংখ্যা আৰু শুভ ৰং কি হ'ব? শুভ সংখ্যা হৈছে তেখেতসকলৰ কাৰণে 7 উম, আৰু শুভ ৰং হৈছে তেখেতসকলৰ আকাশ কালাৰ। সেয়া কৰিলে নিশ্চয় ব্যৱহাৰ কৰিলে নিশ্চয় ভাল ফল পাব। আমি যদি সুধো যে ছেপ্টেম্বৰ মাহত কোনকেইটা ৰাশিৰ অতি ভাল ফল পোৱাৰ সম্ভাৱনা আছে, তেতিয়াহ'লে সেই ৰাশিকেইটা কোন কোন হ'ব? হয়, সেই ৰাশিকেইটাৰ ভিতৰত আমাৰ চাম যে আমাৰ প্ৰথমতে আহিলে সিংহ ৰাশি, উম। তুলা ৰাশি, মকৰ ৰাশি। উম। এই ৰাশি তিনিটাই খুবেই এইবাৰ ছেপ্টেম্বৰ মাহত ভাল ফল কিছুমান লাভ কৰিব। গতিকে সিংহ, তুলা তুলা আৰু আৰু মকৰ। মকৰ এই তিনিটা ৰাশিৰ বাবে অতি উত্তম হ'ব আমাৰ ছেপ্টেম্বৰ মাহটো। আৰু সাৱধানে থাকিবলগীয়া ৰাশি কোনটো? সাৱধানে বিশেষভাৱে থাকিব লাগিব আপোনাৰ বৃষ ৰাশি, উম, বৃশ্চিক ৰাশি উম, আৰু কুম্ভ ৰাশি। উম, এই তিনিটা ৰাশি অলপ সাৱধানে থাকিব। গতিকে এইখিনি কৰিলে সাৱধানে যিখিনিয়ে থাকিব লাগে সাৱধানে থাকিব, আৰু যিকেইগৰাকীৰ ভাল ফল লিখা আছে তেওঁলোকে নিশ্চয় ভাল পাব। পিছে ৰাশিফলসমূহৰ লগতে আপোনাৰ সোঁৱৰণিত আপোনাৰ গ্ৰহৰ কেনেকুৱা ধৰণৰ অৱস্থান আছে সেয়াও খুবেই নিৰ্ভৰ কৰে। গতিকে আপোনাৰ ফলাফলসমূহ তাৰ ওপৰতে ভিত্তি কৰি পেলাই পোৱা যায়। দশা গ্ৰহৰ দশা আদিৰ ওপৰত তেখেতসকলৰ প্ৰত্যেক বছৰটোৰ যিটো দশা ফল পৰিৱৰ্তন হয় আৰু সেই অনুসাৰে তেখেতসকলৰ জীৱনৰ ভাগ্য চক্ৰৰ বহুখিনি তাৰতম্য হয়। গতিকে সেই দশা মহাদশাৰ প্ৰতিকাৰ কৰি নিশ্চয় তেখেতসকলৰ সেই যি দুৰ্ভাগ্য নোহোৱা কৰি তেখেতসকলে নিশ্চয় তেখেতসকলৰ জীৱনটো সুন্দৰভাৱে পালন কৰিব পাৰিব। গতিকে এয়া আছিলে আমাৰ ৰাশিফলসমূহ। কেনেকুৱা পালে অনুষ্ঠানটি চাই জনাবলৈ নাপাহৰিব। ভৃগুৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে, নম্বৰটো ইতিমধ্যে স্ক্ৰীণত আহি আছে, সেই নম্বৰতে যোগাযোগ কৰিব পাৰে। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজি ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। হয়, আৰু ভৃগু বহুত ধন্যবাদ। আগলৈ এনেদৰে পাই থাকিম আৰু বহুতো অনুষ্ঠান লৈ আহি থাকিম। আজিলৈ আমি সামৰোঁ তেতিয়াহ'লে। আমি দুয়োগৰাকী আজিলৈ এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ।